শৰ্মা আয়োগৰ প্ৰতিবেদনৰ চৰ্চা অব্যাহত চলিত বিধানসভাৰ বাজেট অধিৱেশনত 17 ফেব্ৰুৱাৰীতে দাখিল কৰা হৈছিল এপিএছচি কেলেংকাৰী সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ 2 প্ৰতিবেদন বিস্ফোৰক প্ৰতিবেদনত তন্নকৈ লিপিবদ্ধ আছিল বক্ৰপথৰে ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱা প্ৰতিজন বিষয়াৰ নাম কোনে কেনেকৈ কিমান টকাৰে চাকৰি লৈছিল তাৰ সবিশেষ তথ্য লিখিছে বিপ্লৱ শৰ্মা আয়োগে কিন্তু চৰ্চালৈ আহিল অখিল গগৈৰ নাম চৰ্চালৈ আহিল গৌৰৱ গগৈৰ নাম ৰাকেশ পালে গৌৰৱৰ বিয়াত দিয়া উপহাৰ এপিএছচি কেলেংকাৰী গোচৰত অভিযুক্ত হৈ বহুদিন পলাই থাকি পিছত ৰাজসাক্ষী হোৱাৰ মানসেৰে আত্মসমৰ্পণ কৰা চিকিৎসক ডাক্তৰ মৃগেন শইকীয়াৰ ভাষ্যৰ ভিত্তিত আয়োগে প্ৰতিবেদনত উল্লেখ কৰিছিল এই তথ্য তাকে লৈ প্ৰতিক্ৰিয়া ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এপিএছচিৰ ন্যায়িক আয়োগখনক যিদৰে আজি এটা গুৰুত্বহীন আইনৰ কোনো ভিত্তি নথকা এজন ৰাকেশ পালৰ দুৰ্নীতি তদন্ত কৰা মানুহ যিজন মানুহৰ 2013 আৰু 14 বৰ্ষৰ কেলেংকাৰীৰ লগত কোনো সম্বন্ধ নাই সেই এছপি মুকুল শইকীয়াৰ ভিত্তিৰ ওপৰত যিদৰে তুচ্ছ তাচ্ছিল্য কৰা গৈছে সন্দেহৰ মাজলৈ লৈ গৈছে আনকি ন্যায়াধীশজনকো এটা সন্দেহৰ আৱৰ্তলৈ লৈ যোৱা গৈছে তেখেতৰ ইণ্টিগ্ৰিটিক প্ৰশ্ন কৰিছে সেই ক্ষেত্ৰত কিন্তু আমি আইনী ব্যৱস্থা ল'ম মৃগেন শইকীয়া নামৰ এটা দালালৰ ভাষ্য যিটো ভাষ্য আচলতে ন্যায়িক আয়োগৰ প্ৰতিবেদনৰ ক্ষুদ্ৰতকৈ ক্ষুদ্ৰতম এটা অংশ সেই অংশটোৰ প্ৰতিবেদনক লৈহে এটা হৈছ কৰা গ'ল আৰু আমাৰ যি অনুমান হৈছে আচলতে ইয়াৰ দ্বাৰা ন্যায়িক আয়োগৰ প্ৰতিবেদনখনক নস্যাৎ কৰাৰ এটা ষড়যন্ত্ৰ আৰম্ভ হ'ল আজি এখন ন্যায়িক আয়োগে কিমান সুন্দৰকৈ এটা তদন্ত কৰিলে যাৰ 99 পইণ্ট কিমান অংশলৈকে আচলতে এই পাৰ্টিসকলে কেনেকৈ কেলেংকাৰী কৰিলে সেই কথাবিলাক আছে ৰাকেশ পলে কেনেকৈ এখন আপোনাৰ কনষ্টিটিউশ্যনেল বডি কি পৰ্যায়লৈ লৈ আহিলে সেই কথাখিনি লিখা আছে 2013ৰ প্ৰতিবেদনত উল্লেখ আছিল যে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোতে বিসংগতি আছিল বিভাগৰ তলৰ শ্ৰেণীৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক বিষয়ালৈ জড়িত আছিল সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এপিএছচিৰ অভিযোগ বিপ্লৱ শৰ্মা ন্যায়িক আয়োগৰ প্ৰতিবেদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো সাঙুৰ খাই আছে সেই সময়ত ৰিপুণ বৰায়ো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কৰিছিল কিন্তু পিছত বিপ্লৱ শৰ্মা আয়োগক সেইবোৰ কথা নজনালে ৰিপুণ বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম কিয় নাই যিহেতু তেওঁ এই ৰাকেশ পল বোলা মানুহজনৰ লগত তেখেতৰ এটা সুসম্বন্ধ আছে ৰিপুণ বৰা ডাঙৰীয়া আহি পেলাই খুব ডাঙৰকৈ তেখেতে প্ৰেছ মিট দিছে প্ৰথম কথাটো সেইসকল ব্যক্তিক ক'ব খুজিছোঁ যে প্ৰথম কথা এখন ন্যায়িক আয়োগ হৈছিলে 3 বছৰকৈ আপোনালোকে ইমানেই যদি জানে আপোনালোকৰ পূৰ্বৰ কংগ্ৰেছী আপোনালোকে তথ্য কিয় প্ৰদান নকৰিলে আজি এজন মুকুল শইকীয়াৰ ভাষ্যৰ ওপৰত আহি পেলাই আপোনালোকে ন্যায়িক আয়োগখনক প্ৰশ্ন কৰি আছে আপোনালোকে সেই তথ্যখিনি কোনেও কিয় প্ৰদান নকৰিলে ন্যায়িক আয়োগৰ প্ৰতিবেদনত হিমন্ত বিশ্ব শৰ্মাৰ কথাও আছে নাম নাথাকিব পাৰে কিন্তু তেওঁৰ কথাও আছে আৰু সেয়া তথ্য সহকাৰে যদিহে 2013 আৰু 14 বৰ্ষৰ নিযুক্তিসমূহ বাতিল নকৰে যিদৰে আজি লাজ মান কাটি কৰি চৰকাৰখনে এই ধৰণৰ বক্ৰপথৰে বাছনিভুক্ত ঠগ প্ৰবঞ্চনাৰ বাছনিভুক্ত মানুহবিলাকক সুৰক্ষা দিয়ে যদিহে এই মানুহবিলাকক যদি এইদৰে সুৰক্ষা দিয়ে তেতিয়াহ'লে অনাগত দিনত আমি সেই তথ্যসমূহ কিন্তু ফাদিল কৰিম এপিএছচিৰ 2013 আৰু 2014 বৰ্ষৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোকে বাতিল কৰাৰ আহ্বান ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এপিএছচিৰ ন্যায়িক আয়োগৰ প্ৰতিবেদনত যিসকলৰ নাম আছে তেওঁলোকক শীঘ্ৰে আৰক্ষীৰ আওতালৈ অনাৰ আহ্বান বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰি সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়া বাতিলৰ বাবে চৰকাৰক হেঁচা দিবলৈ ৰাজ্যৰ 126 বিধায়কলৈও আহ্বান ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এপিএছচিৰ নিউজ ডেস্ক NKTV+।